Hello, my dear student. তো লাষ্ট ক্লাছত আমি পঢ়িছিলো ইকুইপোটেনচিয়েল সাৰফেচ এণ্ড ইটছ প্ৰপাৰ্টিজ আৰু এতিয়া মই ষ্টাৰ্ট কৰিম তোমালোকক ইলেক্ট্ৰিক potential energy. Okay, what is electric potential energy and its concept is very important. Your concept to very important for the upcoming topics কাৰণে electric potential energy concept to very important. তো চোৱা electric potential energy কি হয়? Electric potential energy is the amount of a work done required to bring or to assemble the charge from infinity to a particular point. মানে কি কৈছো ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জি টু এটা ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জি কি হয় কিমানখিনি ৱৰ্ক ডান হ'ব এটা কিমানখিনি ৱৰ্ক ডান হ'ব চাৰ্জক ইনফিনিটিৰ পৰা নিজৰ অৰিজিনেল পজিশনলৈ আনিবলৈ কিমানখিনি ৱৰ্ক ডান হ'ব সেইটো হ'ব তাৰ ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জি. ওকে, তো চোৱা মই লিখাই দিছো ধুনীয়াকে ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জি অফ সিস্টেম অফ পইণ্ট চাৰ্জ মে বি ডিফাইন কেনেকৈ ডিফাইন কৰিব আমি চোৱা as the amount of work done in assembling the charge at their locations. মানে কিমানখিনি কাম কৰা হ'ব assembling মানে একঠা কৰা ন একঠা মানে একেলগ কৰা গোটোৱা মানে চাৰ্জখিনি গোটাই পেলাই নিজৰ জাগাত আনিবলৈ কিমানখিনি কাম কৰা হ'ব ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জি অফ সিস্টেম অফ পইণ্ট চাৰ্জ may be defined as the amount of work done in assembling the charge at their locations by bringing them in from infinity. মানে ইনফিনিটিৰ পৰা নিজৰ জাগালৈ আনিবলৈ কিমানখিনি আমি কাম কৰিম সেইটো হ'ব তাৰ ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জি. মানে ইনফিনিটিৰ পৰা চাৰ্জখিনি নিজৰ অৰিজিনেল লোকেশনলৈ আনিবলৈ কিমানখিনি কাম কৰা হ'ব তাকে আমি কম ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জি অফ এ সিস্টেম অফ পইণ্ট চাৰ্জ. ওকে, আই হোপ ক্লিয়াৰ হ'ব. এতিয়া মই এটা ডেৰিভেশ্যন লৈছো যে পটেনশিয়াল এনাৰ্জি অফ এ সিস্টেম অফ টু পইণ্ট চাৰ্জ দুটা পইণ্ট চাৰ্জ হলে পটেনশিয়াল এনাৰ্জিটো আমাৰ কি হ'ব চাবা. তো চোৱা এটা পইণ্ট চাৰ্জ লৈছো Q1 এটা পইণ্ট চাৰ্জ লৈছো মানে এটা পইণ্ট চাৰ্জ ৰাখিছো Q1 তাৰপিছত Q1 টো ক'ত ৰাখিছো পইণ্ট P1 ত. ওকে, তাৰপিছত আমি এটা Q2 চাৰ্জ আনিব বিচাৰিছো পইণ্ট P2 ফ্ৰম ইনফিনিটি. তেতিয়াহ'লে দুটা পইণ্ট চাৰ্জৰ পটেনশিয়াল এনাৰ্জিটো কি হ'ব তো আহা আমি চাওঁ. Suppose a point charge Q1 is at rest. Q1 টো ক'ত কৈছে আমাৰ ৰেষ্টত আছে বুলি কৈছে. Q1 টো ক'ত কৈছে ৰেষ্টত. ক'ত কৈছে ৰেষ্ট. ওকে, at a point P1 ক'ত আছে Q1 চাৰ্জ টো P1 পইণ্টত in space a solid figure. It takes no work to bring the first charge Q1 ত আমাৰ একো work done হোৱা নাই, work done 0 হৈছে Q1 ত because the charge is at rest. হয় না, চাৰ্জটো আমাৰ ক'ত আছে ৰেষ্টত আছে. চাৰ্জটো আমাৰ ৰেষ্টত আছে যাৰ কাৰণে একো work done হোৱা নাই. It takes no work to bring the first charge Q1 because there is no field yet to work against it. ঠিক আছে, ইয়াতে আমাৰ work done হোৱা নাই আৰু একো ফিল্ডো নাই যাৰ কাৰণে আমি তাতে work done পাম. সো work done আমাৰ Q1 ৰ কাৰণে 0 হ'ব. ঠিক আছে, তো নেক্সট খিনি মই কৰাই আছো তেতিয়া. তো নেক্সট আমাৰ কি হ'ব যে টোটাল ইলেক্ট্ৰিক পটেনশিয়াল এনাৰ্জিটো কি হ'ব সেইটো আমি ওলাবলৈ গৈ আছো বাই ডেৰিভেশ্যন. তো চোৱা এতিয়া মই কি লিখিম চোৱা কি লিখিম মই পটেনশিয়াল কিমান হ'ব পটেনশিয়াল এট পইণ্ট P2 পটেনশিয়াল কিমান হ'ব ডিউ টু the charge Q1 চাৰ্জৰ কাৰণে P2 ত আমাৰ পটেনশিয়াল কিমান হ'ব হয় না Q1 চাৰ্জৰ কাৰণে P2 ৰ পটেনশিয়াল কিমান হ'ব পটেনশিয়াল at point P2 ত ন due to charge Q1 at a distance R12 from P1 will be potential কি হ'ব 1/4 pi epsilon naught Q1 by R12 লিখিম আমি. পটেনশিয়ালৰ ফৰ্মুলা আছিলে পইণ্ট চাৰ্জৰ কাৰণে পটেনশিয়ালৰ ফৰ্মুলা এইটো আছিল. আমি লাষ্ট ক্লাছত এক্সপ্ৰেছন ওলাইছিলো, তোমালোকে মোৰ চেনেলত গৈ প্লেলিষ্টত গৈ চাই ল'বা. ঠিক আছে, তো এইটো আছিল পটেনশিয়াল. এতিয়া মই লিখিম work done to bring the charge
Q2 from infinity to point P2. So এই Q2 চাৰ্জটো P2 পইণ্টলৈ আনিবলৈ কিমান কাম কৰিছো আমি, কিমান কাম হ'ব, ওকে? How much work done to bring the charge Q2 from infinity to the point P? That will be W will be what? আমি জানো work done equal to potential into charge. Work done equal to what? Potential into charge. আমি জানো work done equal to potential into charge. Work done equal to we know potential into charge. তো potential আমি কি পাইছো 1/4 pi epsilon naught Q1 by R12 into charge কোনটো charge আমি লৈ আছো, we are taking the charge Q2 because we are bringing the charge Q2 from infinity to the point P2. We are bringing the charge Q2 from infinity to the point P2. আমি Q2 charge to infinity ৰ পৰা P2 পইণ্টলৈ লৈ আহি আছো, যাৰ কাৰণে ইয়াৰ charge to কি হ'ব আমাৰ Q2 হ'ব। তো চোৱা আমি work done expression কিমান পালো 1/4 pi epsilon naught Q1 Q2 by R12, ঠিক আছে? এইটো আমি work done পালো। আচ্ছা, এইটো যিটো work done পালো, এতিয়া মই নেক্সট এটা লাইন লিখিম। এইটো আমি work done পাইছো। সো মই লিখিম এতিয়া, ওপৰত অকমান ৰাখ কৰি দিওঁ। তোমালোকে এইটো বুজি পাইছা মই কি কৰিছো? পটেনশিয়াল এট পইণ্ট P2 ডিউ টু চাৰ্জ Q1, P2ত Q1 চাৰ্জৰ কাৰণে পটেনশিয়াল কিমান হ'ব? P2 কিমান ডিসটেন্সত আছে? R12 ডিসটেন্সত আছে কৰ পৰা P1 ৰ পৰা ন। তো পটেনশিয়ালটো কিমান হ'ব আমাৰ V ইকুয়াল টু 1/4 pi epsilon naught Q1 by R12, ঠিক আছে? তো তাৰপিছত মই কি কৰিছো যে এই Q2 চাৰ্জটো ইনফিনিটিৰ পৰা P2 পইণ্টলৈ আনিবলৈ কিমানখিনি work done হৈছে, ওকে? তো work done to bring the charge Q2 from infinity to point P2 will be work done of formula জানো আমি potential into charge, হয়নে? তো potential into charge, potential কি পাইছো আমি W equal to 1/4 pi epsilon naught Q1 by R12 আৰু charge হৈছে Q2, so W equal to 1/4 pi epsilon naught Q1 Q2 by R12. So I hope you understood this topic. তোমালোকে বুজি পাইছা মই আশা কৰো। তেতিয়াহ'লে মই ৰাখ কৰো, মই এতিয়া ফাইনেল আমাৰ পটেনশিয়ালৰ এক্সপ্ৰেশনটো মই লিখিম, কি হ'ব চাবা। So মই লিখিম this work done is stored as the potential energy of the system. So this work done is stored, এই work done টো আমার potential energy হিসাবে স্টোর হয়ে যাব as the potential energy. This work done is stored as the potential energy of the system Q1 plus Q2. So আমি লিখিম U equal to কি লিখিম W1 plus W2. টোটাল ওয়ার্ক ডান তো আমার পোটেনশিয়াল এনার্জি হিসাবে স্টোর হয়ে যাব, ঠিক আছে? তো W1 0 পাইছো আর W2 পাইছো 1/4 pi epsilon naught Q1 Q2 by R12. That means U equal to কি পাইছো পোটেনশিয়াল এনার্জি, U মানে পোটেনশিয়াল এনার্জি 1/4 pi epsilon naught Q1 Q2 by R12 কি হয়? সো ডিসটেন্স হয় Q1 আৰু Q2 চাৰ্জৰ মাজত, ঠিক আছে? তো এইটো আছিল আমাৰ work done for a system of 2-point charge, ঠিক আছে? তো I hope you have understood the class. যদি তোমালোকে ক্লাসটো বুজি পাইছা ডেফিনেটলি মোক কমেন্টত জনাবা, যদি বুজি নাই পোৱা তেতিয়া মোক জনাবা, তেতিয়া মই গম পাম তোমাৰ ডাউট ক'ত আছে আৰু ডাউটটো মই সলভ কৰিবলৈ ট্ৰাই কৰিম। So thank you so much for this class.